নৱ একাডেমি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে জাৰি কৰা এখন নটিছ মতে CAPF অৰ্থাৎ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ ভেকেঞ্চি জাৰি কৰা হৈছে। যিসকল কেণ্ডিডেটে CAPFৰ অফিচাৰ ৰেংকত অৰ্থাৎ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে যদি ডিফেন্সত চাকৰি কৰাৰ আশা কৰি আছে, তেওঁলোকে এই ভেকেঞ্চিত এপ্লাই কৰিব পাৰে আৰু বহুত এটা ভাল পোষ্ট হয়। ইয়াৰে এপ্লিকেশ্যন আৰম্ভ হ'ব 26 তাৰিখ 4 মাহ 2024 অৰ্থাৎ এপ্ৰিলৰ 26 তাৰিখৰ পৰা আৰু লাষ্ট ডেট 14/5/2024 অৰ্থাৎ মে' মাহৰ 14 তাৰিখে আবেদন শেষ হ'ব। হাউ টু এপ্লাই, ইয়াতে লিখা আছে এপ্লিকেশ্যনৰ প্ৰচেছটো আপোনালোকে অফিচিয়েল ৱেবছাইট upsc.online.nic.in গৈ আবেদন কৰিব পাৰিব। ইয়াতে BSF, CRPF, CISF, ITBP, SSB আটাইকেইটা পোষ্ট মিলাই 506টা ভেকেঞ্চি উল্লেখ কৰা হৈছে। পাছলৈ পোষ্ট বাঢ়িবও পাৰে, তো আপোনালোকে ভেকেঞ্চিৰ প্ৰতি গুৰুত্ব নাৰাখি আবেদন কৰে যেন। এক্সাম চেণ্টাৰসমূহ এইদৰে ভাগ কৰি দিয়া হৈছে। নৰ্থ ইষ্টৰ কেইবাটাও এক্সাম চেণ্টাৰ দি থৈছে। আইজাল, দিছপুৰ, ইম্ফল, ইটানগৰ, যোৰহাট, শ্বিলং, এইকেইটা নৰ্থ ইষ্টৰ কেণ্ডিডেটৰ বাবে দিয়া হৈছে। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি, আপোনালোকে নিজৰ সুবিধা অনুসৰি নিজৰ এক্সাম চেণ্টাৰসমূহ বাছি ল'ব পাৰিব। ইলিজিবিলিটি কণ্ডিশ্যনছ তালৈ আহোঁ। ইয়াতে নেশ্যনেলিটিটো ইণ্ডিয়ান হ'ব লাগিব। ছেক্স বথ মেল এণ্ড ফিমেল কেণ্ডিডেটৰ বাবে ভেকেঞ্চি আছে আৰু এজ লিমিট দিয়া হৈছে। মিনিমাম এজ লিমিট 20 বছৰ আৰু মেক্সিমাম 28 বছৰ। SC, ST, OBC এইকেইটা কাষ্টৰ বাবে এজ ৰিলেক্সেশ্যনৰ যি সুবিধা, সেই সুবিধাও দিয়া হৈছে আৰু তেওঁলোকে সেই সুবিধা পাবলৈ হ'লে তেওঁলোকে ৰিলেক্সেশ্যন এপ্লাই কৰিব লাগিব। এজ লিমিটটো অলৰেডি মই কৈ থৈছোঁ যে মিনিমাম 20 বছৰ আৰু মেক্সিমাম 25 বছৰ। এক্সামিনেশ্যন ফিজ SC, ST আৰু ফিমেল কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ ফিজ ধাৰ্য কৰা হোৱা নাই। বাকী জেনেৰেল আৰু EWS কেণ্ডিডেটৰ বাবে 200 টকাকৈ এক্সাম ফিজ লোৱা হ'ব। ইয়াৰে চিলেকশ্যন প্ৰচেছসমূহ প্ৰথমতে ল'ব ৰিটেন এক্সামিনেশ্যন, তাৰপাছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PET, ৰিটেন এক্সামিনেশ্যন আৰম্ভ হ'ব 4 আগষ্ট 2024 অৰ্থাৎ প্ৰায় 4 মাহমান সময় হাতত আছে। ভালকৈ যদি প্ৰিপেৰেশ্যন কৰা যায় তেতিয়াহ'লে নিশ্চয় ফল পাব। আৰু জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেঞ্চ তাত 250 মাৰ্কছ, জেনেৰেল ষ্টাডিজ পেপাৰ 2 আৰু essay এণ্ড কম্প্ৰিহেনশ্যন তাত 200 মাৰ্কছ। টোটেল 400 নম্বৰৰ পেপাৰ হ'ব, 450 নম্বৰ আৰু এক্সাম ষ্টাৰ্ট হ'ব 2টা বজাৰ পৰা 5টা বজালৈকে। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকে ইয়াতে মন কৰিব 100 মিটাৰ ৰেচ আছে 16 ছেকেণ্ডত, ফিমেলৰ বাবে 18 ছেকেণ্ড, 800 মিটাৰ ৰেচ 3 মিনিট 45 ছেকেণ্ড আৰু ফিমেলৰ বাবে 4 মিনিট 45 ছেকেণ্ড। লং জাম্প আছে 3.5 মিটাৰ আৰু 3 মিটাৰ ফিমেলৰ বাবে। ঠিক সেইদৰে শ্বৰ্ট ফুট দিয়া আছে মেলৰ বাবে 4 মিটাৰ আৰু ফিমেলৰ বাবে শ্বৰ্ট ফুট নাই। ভিডিঅ'টো যদি হেল্পফুল তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু নতুনকৈ যদি চেনেলটোত আহিছিলে তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব। এইদৰে ষ্টেপ ৱাইজ ক্লিয়াৰকৈ মই আপোনালোকক ন'টিফিকেশ্যনবোৰ দিবলৈ ট্ৰাই কৰি আছোঁ।
তো আপোনালোকৰ বাবে যথেষ্ট হেল্পফুল হয় ভিডিঅ'টো আৰু কোনোবা কেণ্ডিডেট যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোক থাকি নাযায় যথেষ্ট ভাল ভেকেঞ্চি হয় আশা কৰোঁ সকলোৱে কষ্ট কৰক